শৈশৱত সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ পিছতেই মেলিছিল মন পূৰণ হল দেৱাংগ দাসৰ চিকিৎসক হোৱাৰ সপোন বৰপেটা চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিলে সৰভোগৰ দেৱাংগই সদ্য ঘোষিত সৰ্বভাৰত নীট পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিছে সৰভোগৰ চকচকা মেধাগৰ মেধাৱী ছাত্ৰ দেৱাংগ দাসে যোৱা 14 জুনত ঘোষণা কৰা নীট পৰীক্ষাৰ ফলাফলত 460 নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল দেৱাংগ কাউন্সেলিংৰ অন্তত যোৱা 18 আগষ্টত দেৱাংগ দাসে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আসন লাভৰ পিছতে ইতিমধ্যে সম্পন্ন কৰিছে নামভৰ্তি প্ৰক্ৰিয়া সৰভোগৰ চকচকা মেডাগাঁৱৰ নিবাসী অৱসৰী শিক্ষক অশ্বিনী কুমাৰ দাস আৰু প্ৰণীতা দাসৰ সুযোগ্য সন্তান দেৱাংগ দাসে 2022 চনত সৰভোগৰ বাছ একাডেমীৰ পৰা 91% নম্বৰেৰে হাইস্কুল শিক্ষান্ত আৰু 2024 চনত 92% নম্বৰেৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল তাৰোপৰি একান্ত চেষ্টা আৰু অধ্যৱসায়ৰ বলত দেৱাংগ দাসে IIT মাদ্ৰাজ NIT শিলচৰ আইজাৰ মহালিতো অধ্যয়নৰ সুযোগ লাভ কৰিছিল কিন্তু সৰুৰে পৰা এজন ভাল চিকিৎসক হোৱাৰ সপোন মনতে পুহি ৰখা দেৱাংগই সদৌশেষত চিকিৎসক হোৱাৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ সুযোগ লাভ কৰি নথৈ আনন্দিত হৈছে মোৰ নাম শ্ৰী দেৱাংগ দাস মোৰ দেউতাৰ নাম অশ্বিনী কুমাৰ দাস আৰু মোৰ মাৰ নাম প্ৰণীতা দাস মই চকচকাৰ মেডাগাঁৱৰ নিবাসী হয় মই নীট 2025 পৰীক্ষাত 460 মাৰ্কেৰে এইবাৰ উত্তীৰ্ণ হৈছোঁ লগতে মই ৰিসেন্টলি ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত এডমিশন হৈ গ'ল মোৰ আৰু এই সফলতাৰ আঁৰত মানে মোৰ বহুত সকলোকে বেছি ধন্যবাদ দিব লাগিব মোৰ স্কুলখনত য'ত এই স্কুলখনৰ নাম হ'ল মোৰ বাছ একাডেমী আৰু বাছ একাডেমী মই ক্লাছ 2 পৰাই পঢ়িছোঁ ক্লাছ 10 মই বাছ একাডেমীৰ পৰা পাছ কৰা ক্লাছ 12 মই বাছ একাডেমীৰ পৰা পাছ কৰা আৰু মোৰ এই সফলতাৰ আঁৰত মোৰ মানে অতিকৈ ধন্যবাদ দিম মোৰ প্ৰথমে মোৰ মা দেউতাক মোৰ বাইদেউক লগতে মোৰ স্কুলখনক আৰু ইয়াৰ আগৰবাৰ নীট 2024 যেটো কিছুমান মানুহে গম পায় কি মোৰ সিলেকশন হ'বলগীয়া আছিল কিন্তু 10 আৰু 20 মাৰ্কৰ কাৰণে মই MBBS ত সিট নাপালো মই BDS আৰু BMS পাইছিলো যোনটো আমি ডেন্টাল বেচেলাৰ ডেন্টাল সাৰ্জাৰী আৰু বেচেলাৰ আয়ুৰ্বেদিক মেডিচিন এণ্ড সাৰ্জাৰী বুলি কয় সেইটা সিট পাইছিলো বাট মই এবাৰ MBBS ৰ কাৰণে ট্ৰাই কৰিছিলো আৰু এই MBBS ৰ যাত্ৰাত মোৰ আৰু বহুতো এক্সাম দিছিলো আৰু বহুতো কাহিনী আছে যেনেকৈ মই JEE দিছিলো প্ৰথমে IIT মাদ্ৰাজত BS ৰ কাৰণে সিলেক্ট হৈছিলো লগতে NIT শিলচৰত মই বিটেকৰ কাৰণে সিলেক্ট হৈছিলো লগতে সবাৰকৈ মোৰ ভাল কিবা এটা পৰীক্ষা হৈছিল যদি এইটো হৈছিল আইজাৰ এপ্টিটিউড টেষ্টত মই অল ইণ্ডিয়া ৰেংক 2000 পাবলৈ সক্ষম হৈছিল যাৰ বাবে মই ৰিসেন্টলি আইজাৰ মহালিতো সিট পাইছিলো বাট মোৰ যেটো সৰুৰ পৰা এজন ভাল চিকিৎসকৰ সপোন আছিল সো সেইভাবে মই MBBS টোকে সিলেক্ট কৰিলো আৰু এনেকৈ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেদৰে আগুৱাই যাব পাৰে এজন ভাল সফল চিকিৎসক আপোনালোকৰ সেৱা যাচিব পাৰো এইখিনি মোৰ কামনা মোৰ সৰুৰ পৰা মন আছিল আৰু মানে মানুহৰ সেৱা কৰা মন আছিল লগতে এটা মোৰ ব্যক্তিগত কাহিনীও আছে উদাহৰণস্বৰূপে মোৰ সৰুৰ পৰা মোৰ এটা মানে আঁঠুত মানে এটা প্ৰবলেম আছিল যাৰ কাৰণে মই সৰুতে এটা ডাঙৰ এটা অপাৰেচনৰ সন্মুখীন হ'ব লগা হৈছিল সো সেই হিচাপে মই ভাবিলো কি মোৰ দৰে কিমান ল'ৰা ছোৱালী আছে যাই হয়তো কেতিয়াবা কিছুমান পইচাৰ অভাৱত অপাৰেচন কৰিব নোৱাৰে নেবা কিছুমানে ভয় কৰে সো সেই যাতে মই এজন ভাল চিকিৎসক হৈ মানুহবোৰক ঠিক কৰিব পাৰো আৰু আজিকালি দেখা যায় মানুহৰ সংখ্যাৰে কিছুমান দুৰাৰোগ্যৰ লগত আক্ৰান্ত হোৱা দেখা যায় যেনেকৈ আমি কেন্সাৰ ল'ব পাৰো AIDS ল'ব পাৰো নাইবা কিছুমান ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ দৰে অটোইমিউন ডিজিজ থাকে সেইবোৰৰ বিষয়ে মোৰ ভৱিষ্যতে এটা ৰিচাৰ্চ কৰাৰ মন আছে আৰু মই চাগে ভৱিষ্যতে এটা ৰিচাৰ্চ ডক্টৰ হৈ মানে ফাৰ্মাকলজি ৰিচাৰ্চ কৰাৰো মন আছে সো মই ভাবিছো মানে এটা মেডিচিন ফিল্ডত যদি মই এটা কন্ট্ৰিবিউশন দিব পাৰো আৰু সেইকাৰণে মোৰ মানে সৰুৰ পৰাই ডক্টৰৰ সপোন আছিল মই অনলাইন কোচিংৰ যাৰা আগবাঢ়িছিলো মই ফিজিক্স বালা এপত য়েকিন 2.0 ৰ মই এজন ষ্টুডেন্ট আছিলো তেনেকৈ মই আগবাঢ়িছিলো অনলাইন কোচিংৰ জৰিয়তে বেলেগ মই অফলাইন কোচিং লোৱা নাছিলো এই ক্ষেত্ৰত আগবাঢ়িবলৈ সবাতোকৈ লাগতিয়াল বস্তুটো হ'ল কনসিস্টেন্সি আমি এনেকুৱা নহয় কি আজি 10 ঘণ্টা পঢ়িছো কালি 2 ঘণ্টা পঢ়িছো তেনেকুৱা নাই ডেইলি 6 আৱাৰ্ছ পঢ়া ডেইলি পঢ়ি গলে ইটো লাইনত সফলতা পোৱাটো ইমান সহজ নহয় যদিও ইমান টানো নহয় এইটোৱে কম আৰু লগতে মই এটা কথা কওঁ মানে বহুত মানুহে ভাবে কি যে 11 12 এছামিজ মিডিয়ামৰ পৰা পঢ়ে তেতিয়ালৈকে মানে বহুত মানুহে মানে ডাউন কৰি দিয়ে কি 11 এছামিজ মিডিয়ামত পঢ়িব নালাগে 11 12 মই নিজে 11 12 এছামিজ মিডিয়ামত পঢ়া হয় ভয় কৰিব নালাগে এজন ইংৰাজী মিডিয়ামৰ পৰা ষ্টুডেন্টত কৰি মইতো
ঠিকে আছোঁ মানে মই JW পাছ কৰিছোঁ, নীটো ক্ৰেক কৰিছোঁ, IITও ক্ৰেক কৰিছোঁ, তো এইটো মিডিয়াম লৈ একো টেনশ্যন নাই। এছামিছ ইংৰাজী মিডিয়ামত আপুনি যি ষ্ট্ৰীমত যি মিডিয়ামে লৈছে, যদি বস্তুখিনিতো একেই, ছায়েন্সৰ বস্তু হয় এইখিনি, তে আপুনি মানে যদি ভালকৈ পঢ়ে তে সফলতা লাভ কৰিবই।